ৰাধে ৰাধে। 2026 বৰ্ষটোত যিহেতুকে জ্যোতিলিংগ দৰ্শন কৰা বহুত জৰুৰী। যিহেতুকে আমাৰ ভাৰতবৰ্ষত 12টা জ্যোতিলিংগ আছে, আপোনালোক সকলোৱে জানে, নকলেও হ'ব। 12টা জ্যোতিলিংগৰ ভিতৰত যদি আপুনি 2026 বৰ্ষত এটা জ্যোতিলিংগ দৰ্শন কৰে, তেতিয়াহ'লে মহাদেৱৰ কৃপাদৃষ্টি আপোনাৰ জীৱনত সদায় বিৰাজমান হ'ব। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ বহুত সংখ্যকে জানে, কিন্তু বহুত সংখ্যকে নাজানে। বিশেষকৈ অসমত মই কৈছোঁ, অসমৰ বহু সংখ্যক মানুহে জ্যোতিলিংগ কি নাজানে। কিন্তু ভাৰতবৰ্ষৰ আন ৰাজ্য, বিহাৰ, উত্তৰ প্ৰদেশ, এইবিলাক মানুহে জ্যোতিলিংগ কি সেইবিলাক বস্তুটো জানে, সেই বস্তুটো ভালকৈ জানে। এতিয়া মই অসমৰ প্ৰায় সংখ্যক নজনা লোকৰ কাৰণেহে এই কথাটো কৈছোঁ। জ্যোতিলিংগ বস্তুটো আচলতে কি? জ্যোতিলিংগ কাক কয়? আৰু জ্যোতিলিংগ দৰ্শন কৰাটো কিহৰ কাৰণে জৰুৰী? 2026 বৰ্ষত মহাদেৱৰ কৃপা পাবলৈ জ্যোতিলিংগ দৰ্শন কৰা অতিকৈ কিহৰ কাৰণে জৰুৰী? জ্যোতিলিংগ হৈছে শিৱৰ স্বয়ম্ভু প্ৰকাশ। শিৱ তাত নিজেই বিৰাজমান হৈ থাকে। গতিকে য'ত শিৱ বিৰাজমান হৈ থাকে, সেই জ্যোতিলিংগ দৰ্শন কৰিলে আপোনাৰ জীৱনত মহাদেৱৰ কৃপা সদায় বিৰাজমান হৈ থাকিব। এই কথাটো শিৱ পুৰাণত উল্লেখ আছে যে জ্যোতিলিংগ হৈছে দিব্য প্ৰকাশ, দিব্য স্থান, য'ত মহাদেৱ স্বয়ং বিৰাজমান। আৰু তেওঁ নিজে স্বয়ংভূভাৱে প্ৰকাশ হৈ আছে তাত। আৰু জ্যোতিৰ অৰ্থই হৈছে প্ৰকাশ, য'ত নেকি তেওঁ স্বয়ংভাৱে তাত বিৰাজমান হৈ থাকে। আৰু লিংগ অৰ্থটো হৈছে প্ৰতীক। লিংগ যিটো থাকে, জ্যোতি আৰু লিংগ, লিংগটো হৈছে এটা প্ৰতীক স্বৰূপে, মানে মহাদেৱ তাত প্ৰতীক স্বৰূপে তাত বিৰাজমান হৈ আছে। তাৰ অৰ্থটো আপোনালোকক কৈছোঁ মই, জ্যোতি য'ত পোহৰ বিৰাজমান হৈ আছে, মহাদেৱৰ কৃপা য'ত বিৰাজমান হৈ আছে, সেইটোৱে হৈছে জ্যোতিলিংগ। গতিকে শিৱ পুৰাণৰ মতে, এতিয়া কথাটো হ'ল, শিৱ পুৰাণত এইটো কথা এনেকৈ উল্লেখ আছে যে জ্যোতিলিংগ কেনেকৈ সৃষ্টি হৈছিলে। শিৱ পুৰাণত এইটো এনেকৈ আছে যে যেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত নিজৰ শ্ৰেষ্ঠতা লৈ, মানে ব্ৰহ্মাই কয় মই শ্ৰেষ্ঠ, যিহেতুকে মই জীৱৰ সৃষ্টি কৰিছোঁ। বিষ্ণুৱে কয় মই যিহেতুকে পালন কৰি আছোঁ, গতিকে মই শ্ৰেষ্ঠ। গতিকে সৃষ্টি আৰু সৃজনৰ মাজত যেতিয়া মানে ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত মানে এটা বিবাদ হৈছিলে, ময়ে শ্ৰেষ্ঠ, মানে সকলো পৃথিৱীতকৈ ময়ে শ্ৰেষ্ঠ, ব্ৰহ্মাই কয়, আনহাতে কয় বিষ্ণুৱে কয় ময়ে শ্ৰেষ্ঠ। সেই দুইজনৰ অহংকাৰ নষ্ট কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে মহাদেৱে নিজে প্ৰকট হৈছিলে। যে প্ৰকট হৈ এইটোকে বুজাইছিলে যে ব্ৰহ্মাও শ্ৰেষ্ঠ নহয়, বিষ্ণুও শ্ৰেষ্ঠ নহয়, এই সকলোবিলাকতকৈ শ্ৰেষ্ঠ হৈছোঁ মই নিজে, স্বয়ং। সেইকাৰণে তেওঁ স্বয়ংক্ৰিয়ভাৱে সেই জ্যোতিৰ ৰূপত তেওঁ প্ৰকাশ পাইছিলে। তেওঁ যিহেতুকে আদি অন্ত আমি সকলোৱে জানো, তেনেদৰে তেওঁ তাতে সেই জ্যোতিৰ ৰূপত প্ৰকাশ পোৱাৰ কাৰণে জ্যোতিলিংগ বুলি কোৱা হয়। আৰু মই কৈছোঁৱে, যি প্ৰকাশস্তম্ভত আমি একবাৰ দৰ্শন কৰোঁ, তেতিয়াহ'লে ভক্তৰ মনৰ বাঞ্ছা পূৰণ হ'বই। আমাৰ যি 12টা জ্যোতিলিংগ আছে, সেই 12টা জ্যোতিলিংগত আপুনি মোক্ষ প্ৰাপ্তিৰ কাৰণেও আপুনি সাধনা কৰিব পাৰে, আধ্যাত্মিক মুক্তিৰ কাৰণেও আপুনি সাধনা কৰিব পাৰে, আৰু নিজৰ সম্পূৰ্ণ পাপ বিমোচনৰ কাৰণেও আপুনি সেই জ্যোতিলিংগত সাধনা কৰিলে মহাদেৱৰ কৃপাদৃষ্টি সম্পূৰ্ণ পোৱা যায়। এতিয়া কথা হ'ল, আমাৰ এই 12টা জ্যোতিলিংগ, প্ৰথম জ্যোতিলিংগটো হৈছে সোমনাথ। সোমনাথ জ্যোতিলিংগ দৰ্শন কৰিলে কি হয়, আৰু তাত মানে যি মহাদেৱ তাত বিৰাজমান হৈ আছে, সেই মহাদেৱৰ কেনেধৰণে কৃপা পায়। সোমনাথ জ্যোতিলিংগটো আছে গুজৰাটত, মই কৈছোঁ। তাত চন্দ্ৰদেৱে, এটা কাহিনী আছে, সেই কাহিনীটো কৈছোঁ। চন্দ্ৰদেৱে ৰজা দক্ষৰ পৰা পাপ বিমোচনৰ কাৰণে তাত তপস্যা কৰিছিলে। তপস্যা কৰাৰ ফলত মহাদেৱ তাত স্বয়ং প্ৰকট হৈছিলে আৰু চন্দ্ৰদেৱক পাপৰ পৰা মুক্তি দিছিলে। আৰু সেই মুক্তিৰ ফলস্বৰূপে সোমনাথ জ্যোতিলিংগটো তাতে মহাদেৱে স্বয়ংক্ৰিয়ভাৱে তাত বিৰাজমান হৈ থাকিলে। গতিকে আপোনালোকে যদি জ্যোতিলিংগ দৰ্শন কৰিম বুলি ভাবিছে,
প্ৰথম জ্যোতিৰ্লিংগ আপোনালোকে সোমনাথ দৰ্শন কৰিব। কাৰণ প্ৰথমৰ পৰা আপোনালোকে যেতিয়া জ্যোতিৰ্লিংগ দৰ্শন কৰে, প্ৰথমৰ পৰা শেষলৈকে জ্যোতিৰ্লিংগকেইটা যদি একে লেঠাৰিয়ে দৰ্শন কৰে, তেতিয়াহে আপোনালোকৰ জীৱনত যি বাধা আছে, যি মনৰ কামনা আছে, যি মোক্ষপ্ৰাপ্তি কামনা কৰে, তেতিয়াহে ফল দিব। গতিকে সোমনাথ জ্যোতিৰ্লিংগটো প্ৰথম দৰ্শন কৰাটো জীৱনত বহুত জৰুৰী। 2 নম্বৰ জ্যোতিৰ্লিংগটো হৈছে মল্লিকাৰ্জুন। সেই মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ অন্ধ্ৰপ্ৰদেশত আছে। সেইটো কেনেদৰে বিৰাজমান হৈছে? যেতিয়া শিৱ পাৰ্বতীৰ পুত্ৰ কাৰ্তিকে মাক দেউতাকৰ লগত কিবা মানে পৌৰাণিক কাহিনী আছে, মই কেতিয়াবালৈ ক'ম আপোনালোকক। সেই কাহিনীৰ মৰ্মে তেওঁ যেতিয়া মাক দেউতাকৰ মানে মহাদেৱ আৰু পাৰ্বতীৰ ওপৰত ৰুষ্ট হৈ তেওঁ কৌচ পৰ্বতলৈ গুচি গৈছিল বুলি কোৱা হয়। কৌচ পৰ্বতলৈ গুচি যোৱাত শিৱ আৰু পাৰ্বতীয়ে সেই মল্লিকাৰ্জুন জ্যোতিৰ্লিংগত স্বয়ং নিজে বিৰাজমান হৈছিলে। গতিকে 2 নম্বৰ জ্যোতিৰ্লিংগ মল্লিকাৰ্জুন আপোনালোকে যদি 2 নম্বৰত দৰ্শন কৰে, তেতিয়াহ'লে আপোনালোকে মহাদেৱৰ কৃপা প্ৰাপ্তি পাব। 3 নম্বৰ জ্যোতিৰ্লিংগটো হৈছে মহাকালেশ্বৰ। এইটো উজ্জয়িনত আছে, উজ্জয়িন মধ্যপ্ৰদেশত আছে। এইটো জ্যোতিৰ্লিংগ কেনেকৈ প্ৰকট হৈছিল জানেনে? যেতিয়া দুখন নামৰ এজন ৰাক্ষসক বধ কৰিবৰ কাৰণে মহাদেৱে মহাকাল ৰূপে সেই মহাকালেশ্বৰতে বিৰাজমান হৈ থাকিবলৈ ল'লে। আৰু সেই দুখন নামৰ ৰাক্ষসটোক তেওঁ বধ কৰিবৰ কাৰণে যিহেতুকে মহাকালেশ্বৰত আছে, গতিকে সেই মহাকালেশ্বৰ আপোনালোকে জ্যোতিৰ্লিংগ দৰ্শন কৰিলেও জীৱনত বহুত সুফল পাব। 4 নম্বৰটো হৈছে মধ্যপ্ৰদেশ খৌৱা মানে ডিষ্ট্ৰিক্টত আছে। সেইটো হৈছে ওমকাৰেশ্বৰ। ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগটো তাৰো এটা কাহিনী আছে। বিন্ধ্য পৰ্বতৰ তপস্যাত প্ৰসন্ন হয়, বিন্ধ্য পৰ্বতে যেতিয়া মহাদেৱক মানে বছৰ বছৰ ধৰি তপস্যা কৰি আছিলে, সেই তপস্যাৰ ফলত বিন্ধ্য পৰ্বতৰ ওপৰত সন্তুষ্ট হৈ মহাদেৱে সেই ওমকাৰেশ্বৰতে নিজে প্ৰকট হৈ জ্যোতিৰূপে প্ৰকট হৈ তাত জ্যোতিৰ্লিংগৰ সৃষ্টি কৰিছিলে। 5 নম্বৰতে হৈছে কেদাৰনাথ। এইটো উত্তৰাখণ্ডত আছে। এইটো কেদাৰনাথৰ কথা সৰহসংখ্যকে জানেই, বুজিয়ে পায়। এই কেদাৰনাথ জ্যোতিৰ্লিংগটো মানে কেনেদৰে উদ্ভৱ হৈছিলে মই সৰুকৈ কৈছোঁ আপোনালোকৰ লগত। পাণ্ডৱক দৰ্শন কৰিবৰ কাৰণে, দৰ্শন দিবৰ কাৰণে তেওঁলোকে যেতিয়া পাপৰ পৰা মুক্তি পাবৰ কাৰণে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি ঘূৰি ফুৰিছিলে, তেতিয়া সেই পঞ্চপাণ্ডৱক দৰ্শন দিবৰ কাৰণে কেদাৰনাথত স্বয়ং মহাদেৱে তাত জ্যোতিৰূপে প্ৰকাশ কৰিছিলে আৰু পঞ্চপাণ্ডৱক পাপৰ পৰা মুক্তি কৰি দিয়াৰ ফলতে সেই কেদাৰনাথ জ্যোতিৰ্লিংগটো তাতে বিৰাজমান হৈ আছে। গতিকে কেদাৰনাথৰ মহত্ব বহুত আছে। বহুত সংখ্যকে কেদাৰনাথলৈ যায়, জ্যোতিৰ্লিংগ ৰূপে মহাদেৱক দৰ্শন কৰে। কেদাৰনাথত গ'লেও মানুহে মোক্ষপ্ৰাপ্তি পায়, মনৰ বাঞ্ছা পূৰণ হয় আৰু মহাদেৱৰ কৃপা প্ৰাপ্তি সদায় তাত থাকে। 6 নম্বৰটো হৈছে ভীমাশংকৰ মন্দিৰ, ভীমাশংকৰ জ্যোতিৰ্লিংগ। ভীমাশংকৰ জ্যোতিৰ্লিংগটো আছে মহাৰাষ্ট্ৰত। যেতিয়া কুম্ভকৰ্ণৰ পুত্ৰ ভীমক বধ কৰিবৰ কাৰণে শিৱই তাত স্বয়ংভূ হিচাপে প্ৰকট হৈ থাকিলে, সেইটোৱে হৈছে ভীমা শংকৰ মন্দিৰ। মানে ভীমক বধ কৰিবৰ কাৰণে তাতে তপস্যা কৰি মহাদেৱে নিজে প্ৰকট হৈছিলে, সেইকাৰণে ভীমা শংকৰ জ্যোতিৰ্লিংগ বুলি কোৱা হয়। 7 নম্বৰটো হৈছে কাশী বিশ্বনাথ, যিটো বাৰাণসী উত্তৰ প্ৰদেশত আছে। কাশী বিশ্বনাথ মন্দিৰটোত ভগৱান মহাদেৱে তাত স্বয়ং নিজেই জ্যোতিৰ্লিংগ ৰূপত আছে। কাৰণ সেইখন হৈছে কাশী বিশ্বনাথ হৈছে পবিত্ৰ নগৰী, মহাদেৱৰে নগৰী বুলি কোৱা হয়। গতিকে কাশী বিশ্বনাথত স্বয়ং মহাদেৱ তাত বিৰাজমান হৈ আছে। আৰু কাশী বিশ্বনাথ যদি আপোনালোকে দৰ্শন কৰে, তেতিয়াহ'লে মোক্ষপ্ৰাপ্তি পোৱাটো নিশ্চিত। কিন্তু ভাৱ আপোনালোকৰ ঠিক হ'ব লাগিব, ভাৱেৰে ভক্তি কৰিব লাগিব। কাৰণ মহাদেৱে আপোনাক ধন টকা পইচা একোৱে দি আপুনি পূজা কৰিলে নহ'ব। আপুনি ভাৱ মানে মনৰ ভাৱেৰে, শুদ্ধ মনেৰে, শুদ্ধ অন্তৰে মহাদেৱক যদি আপুনি পূজা কৰে, তেতিয়াহ'লে মোক্ষপ্ৰাপ্তি আপোনালোকে কাশী বিশ্বনাথত গ'লে পোৱাটো অত্যন্ত জৰুৰী। 8 নম্বৰটো হৈছে ত্ৰ্যম্বকেশ্বৰ, যিটো নাছিক মহাৰাষ্ট্ৰত আছে। সেই নাছিক মহাৰাষ্ট্ৰত ত্ৰ্যম্বকেশ্বৰ মন্দিৰ মানে জ্যোতিৰ্লিংগটো, তাতে গৌতম ঋষিয়ে তপস্যাৰ ফলত গংগা আৰু গোদাবৰী নদীৰ সংগমস্থলত যেতিয়া সংগম হৈছিলে, সেই সংগমৰ ফলস্বৰূপে ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিংগত মহাদেৱ স্বয়ং তাতে বিৰাজমান হৈছিলে আৰু প্ৰকট হৈছিলে বুলি কোৱা হয়। 9 নম্বৰ জ্যোতিৰ্লিংগটো হৈছে বৈদ্যনাথ।
বৈদ্যনাথ ঝাৰখণ্ডত আছে। এইটো ৰাৱণৰ তপস্যাৰ ফলত, ৰাৱণে যেতিয়া লংকালৈকে গমন কৰিছিলে, ৰাৱণৰ সেই তপস্যাৰ ফলতে, কাৰণ যিহেতুকে ৰাৱণ শিৱভক্ত আছিলে, শিৱৰ প্ৰতি তেওঁ অসীম শ্ৰদ্ধা ভক্তি থকাৰ কাৰণে মহাদেৱে স্বয়ং প্ৰকট হৈ এই যিটো বৈদ্যনাথ টেম্পল, বৈদ্যনাথ জ্যোতিৰ্লিংগ, তাতে মহাদেৱে নিজে তেওঁক দৰ্শন দিছিলে, যিহেতুকে ৰাৱণ ব্ৰাহ্মণ আছিলে আৰু সেই ব্ৰাহ্মণৰ তপস্যাত সন্তুষ্ট হৈ বৈদ্যনাথ জ্যোতিৰ্লিংগৰ সৃষ্টি হৈছিলে। আৰু 10 নম্বৰ হৈছে নাগেশ্বৰ, গুজৰাটতে আছে। সোমনাথো আছে গুজৰাট আৰু নাগেশ্বৰো আছে। যদি আপোনালোক সোমনাথ যায়, 2টা জ্যোতিৰ্লিংগই দৰ্শন হ'ব। সেই সোমনাথত যিটো নাগেশ্বৰ নামৰ জ্যোতিৰ্লিংগ আছে, সেই জ্যোতিৰ্লিংগটো সুপ্ৰিয়া নামৰ এগৰাকী বহুত মহাদেৱৰ ভক্ত আছিলে। সেই সুপ্ৰিয়া নামৰ ভক্তগৰাকী ৰক্ষা কৰিবৰ কাৰণে, ৰাক্ষসৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মহাদেৱে তাত নিজে বিৰাজমান হৈছিলে আৰু সেই সুপ্ৰিয়াক ৰক্ষা কৰিছিলে। সেই হিচাপতে সেই নাগেশ্বৰ জ্যোতিৰ্লিংগটো তেনেকৈ মহাদেৱে নিজে প্ৰকট হৈ জ্যোতিৰূপত তাতে সদায় বিৰাজমান হৈ থাকিলে। তাৰ পাছত হ'ল 11 নম্বৰত আছে ৰামেশ্বৰম, যিটো মানে তামিলনাডুত আছে। সেই তামিলনাডুত যিটো ৰামেশ্বৰ মন্দিৰ মানে জ্যোতিৰ্লিংগ আছে, এইটো ভগৱান ৰামে নিজে শিৱলিংগ স্থাপন কৰিছিলে যেতিয়া ৰাৱণক বধ কৰি আহিছিলে। ৰাৱণক বধ কৰাৰ ফলত যিহেতুকে ৰামৰ ব্ৰহ্মহত্যা পাপ লাগিছিলে, সেই পাপৰ পৰা তেওঁ মুক্তি পাবৰ কাৰণে ৰামেশ্বৰমত সাগৰৰ পাৰত তেওঁ এটা জ্যোতিৰ্লিংগ নিৰ্মাণ কৰিছিলে আৰু সেই জ্যোতিৰ্লিংগৰ নামটোৱেই হৈছে ৰামেশ্বৰম। কিন্তু তাত 2টা জ্যোতিৰ্লিংগ মানে 2টা শিৱৰ লিংগ আছে। এটা হৈছে হনুমানে আনিছিলে হিমালয়ৰ পৰা, মানে ৰামে প্ৰতিষ্ঠা কৰা যিখিনি সময়ত শিৱক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মূৰ্তি বনাইছিলে, তাৰ আগত মানে হনুমানক কৈছিলে যে তুমি এটা হিমালয়ৰ পৰা তুমি লৈ আহা, শিৱলিংগ লৈ আহা, সেই শিৱলিংগটো মই প্ৰতিষ্ঠা কৰিম আৰু পূজা কৰিম। কিন্তু মানে যিখিনি সময়ত লিংগটো প্ৰতিষ্ঠা কৰিব লাগিছিলে, সময়খিনিত হনুমানে আহি নোপোৱাৰ ফলতে কি কৰিলে, ৰামে নিজাকে এটা লিংগ স্থাপন কৰিলে। সেই লিংগটোৰ নামেই হৈছে ৰামেশ্বৰম। তাত যদি আপোনালোকে যায়, এটা হনুমানে স্থাপন কৰা লিংগ পাব আৰু আনটো ৰামে নিৰ্মাণ কৰা লিংগ পাব। ভক্তবিলাকক দৰ্শন কৰোৱা হয় ৰামে নিৰ্মাণ যিটো কৰিছে, সেই ৰামে নিৰ্মাণ কৰা জ্যোতিৰ্লিংগটোৱে দৰ্শন কৰা হয় আৰু হনুমানে নিৰ্মাণ কৰা জ্যোতিৰ্লিংগটো আপোনালোকে দৰ্শন কৰি আহিব, তেতিয়া মানে সুফল পাব আৰু মহাদেৱৰ কৃপাদৃষ্টি সদায় বিৰাজমান হৈ থাকিব। আৰু 12 নম্বৰ জ্যোতিৰ্লিংগটো হৈছে ঘৃষ্ণেশ্বৰ। ঘৃষ্ণেশ্বৰ মহাৰাষ্ট্ৰত আছে। ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ একমাত্ৰ এইটোৱে জ্যোতিৰ্লিংগ আছে, ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ, য'ত নেকি দৰ্শনাৰ্থীক স্পৰ্শ কৰিব দিয়ে, কিন্তু বাকী 11টা মানে জ্যোতিৰ্লিংগ দৰ্শনাৰ্থীক স্পৰ্শ কৰিব নিদিয়ে। ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগটোত আপোনালোকে যদি যায়, তেতিয়াহ'লে দৰ্শনাৰ্থী তাত নিজে স্পৰ্শ কৰি মহাদেৱৰ কৃপা লাভ কৰিব পাৰিব। গতিকে সেই ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগৰ বহুতো মহত্ব আছে, তাত স্বয়ং মহাদেৱে বিৰাজমান কৰি আছে। এই যে 12টা জ্যোতিৰ্লিংগৰ কথা মই আপোনালোকক ক'লোঁ, আপোনালোকে জীৱনত 12টা জ্যোতিৰ্লিংগ দৰ্শন কৰিব, যেনেকৈ হওক কৰিব, মহাদেৱৰ কৃপা পাব। এই কলিযুগত মহাদেৱ, বজৰংবলী, শ্ৰীহৰি বিষ্ণু, যোনে যেনেকৈ যাৰ আৰাধ্য দেৱতা আছে, সেই আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবলৈ সদায় চেষ্টা কৰিছে, কৰি আছে আৰু ভৱিষ্যতলৈ কৰিব। গতিকে ইষ্ট দেৱতাৰ কৃপা সকলোৰে ওপৰত বিৰাজমান হৈ থাকক। এই 12টা জ্যোতিৰ্লিংগই যিহেতুকে আমাৰ ভাৰতবৰ্ষখনক সমৃদ্ধ কৰি ৰাখিছে, একতা কৰি ৰাখিছে, ধাৰ্মিক আস্থাৰ কেন্দ্ৰস্বৰূপ হৈ পৰিছে। ধাৰ্মিক লোকে যিহেতুকে প্ৰতি বছৰে ক'ৰবাত নহয় ক'ৰবাত তীৰ্থ ভ্ৰমণ কৰিছে। ভাৰতবৰ্ষখন ধৰ্মযুক্ত দেশ কাৰণে আজিও আমাৰ ইয়াত ধৰ্ম বিৰাজমান হৈ আছে, সততা আছে, নিষ্ঠা আছে, ভক্তি আছে। গতিকে এই 12টা জ্যোতিৰ্লিংগ যদি আপুনি বা কোনো ভক্তই যদি মোক্ষপ্ৰাপ্তি পাম বুলি ভাবিছে, তেতিয়াহ'লে দৰ্শন কৰাটো অতিকৈ জৰুৰী। আৰু য'ত মহাদেৱৰ স্বয়ং তাত কৃপা আছে, গতিকে আমিনো কোন, আমি তেওঁ আৰাধ্য ভক্তহে, আমি ক্ষুদ্ৰ ভক্ত। গতিকে আমি যদি তেওঁৰ
অলপ মানুহ কিঞ্চিত মানুহ যদি কৃপা পাব আমাৰ মনোভাৱ আছে, তেনেহ'লে তেওঁৰ দৰ্শনটো অতিকে জৰুৰী। আৰু 2026 বৰ্ষত মই আগতেও কৈছোঁ, জ্যোতিৰ্লিংগ আপোনালোকে এটা হ'লেও দৰ্শন কৰিব। যেতিয়া যেনেকৈ পায় 12টা মাহৰ ভিতৰত আপোনালোকে এটা জ্যোতিৰ্লিংগ দৰ্শন কৰাটো একো ডাঙৰ কথা নহয়, কৰিব। মংগল হ'ব। সকলো আপোনালোকৰ যি মনৰ বাঞ্ছা আছে, মনৰ বাঞ্ছা পূৰণ হ'ব, মহাদেৱৰ কৃপা দৃষ্টি থাকিব। গতিকে মই জ্যোতিৰ্লিংগৰ বিষয়ে মোৰ যিখিনি সামান্য জ্ঞান আপোনালোকৰ লগত আজি আলোচনা কৰিলোঁ, ইয়াত যদি মোৰ কিবা ভুলো হৈছে বা মই যদি নজনা কথাও কিবা কৈছোঁ, তেতিয়াহ'লে মই মহাদেৱৰ ওচৰত সদায় ক্ষমাপ্ৰাৰ্থী। মহাদেৱৰ কৃপা সকলোৰে ওপৰত বিৰাজমান হৈ থাকক। জয় শ্ৰীৰাম, জয় হনুমান।